নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে এজন ডিফেন্সত চাকৰি কৰিম বুলি ভাবিছে, যদি আপোনালোকে ডিফেন্সত জইন হ'ব বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট আৰু বহুতো হেল্পফুল হ'ব। কিয়নো আজিৰ এই ভিডিঅ'টোত আপোনালোকক এনেকুৱা এটা পষ্টৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ, যিটো জানিলে আপুনিও হয়তো আচৰিত হ'ব যে আপোনালোকে চিম্পল হাই ছেকেণ্ডাৰী পাছ কৰিলেও এনেকুৱা এটা পষ্টত আপোনালোকে জইন হ'ব পাৰিব। তো কেনেকৈ জইন হ'ব পাৰিব? আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোক অলৰেডি ক'লোৱে, হাই ছেকেণ্ডাৰী পাছ কৰিলে আপোনালোকে এই পষ্টৰ কাৰণে যোগ্য হ'ব। আৰু কেনেকৈ আপোনালোকে এজন ডিফেন্সৰ আপোনালোকে ডাইৰেক্ট অফিচাৰ হ'ব পাৰিব। আপোনালোকে নিশ্চয় থাম্বনেইলত চাই গমে পাইছে যে আপোনালোকে ডাইৰেক্ট অফিচাৰ হ'ব পাৰিব। তো কেনেকৈ আপোনালোকে ডাইৰেক্ট অফিচাৰ হ'ব পাৰিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিয়নো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনে বলক ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে, সেই ভেকেঞ্চিখিনি UPSC আণ্ডাৰত আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। UPSC হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনত। ইয়াত আপোনালোকৰ ডিফেন্সৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্চৰ কাৰণে অফিচাৰৰ কাৰণে আপোনালোকৰ এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো আপোনালোকে প্ৰথমতে যিটো NDA আছে, NDAৰ আপোনালোকৰ NA-টো সময় আছে। তো NDAৰ ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক থুলমূলকৈ ক'ব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত যিটো NDA ভেকেঞ্চি আছে, NDA ফুল ফৰ্ম হৈছে নেশ্যনেল ডিফেন্স একাডেমী। আৰু NDAত আপোনালোকৰ প্ৰায় 404টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ যিটো কোৰ্চ নেম হ'ব, আপোনালোকে চাই লওক যে ইয়াত আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকে এটা এক্সাম দিব লাগিব। এক্সামটো দিয়াৰ পিছত আপোনালোকে এটা কোৰ্চ, আপোনালোকৰ এটা 4 বছৰৰ কোৰ্চ হ'ব। আৰু কোৰ্চটো কমপ্লিট কৰাৰ পিছতে আপোনালোকে এজন অফিচাৰ হ'ব পাৰিব। আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্চৰ আপোনালোকে অফিচাৰ হ'ব পাৰিব। যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আৰু ইয়াৰ যিটো কোৰ্চ নেম, সেইটো হৈছে UPSC ইণ্ডিয়ান আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্চৰ কাৰণে। আৰু ইয়াৰ লেভেলটো হৈছে নেশ্যনেল লেভেলত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু ইয়াৰ NDA যিটো এক্সাম হ'ব, এই এক্সামটোত আপোনালোকৰ সময় থাকিব 2 ঘণ্টা 30 মিনিট। আৰু ফ্ৰেণ্ডছ, ইয়াত আপোনালোকৰ নেশ্যনেল ডিফেন্স একাডেমীত আৰ্মি, নেভি আৰু এয়াৰফ'ৰ্চৰ কাৰণে আৰু NAৰ কাৰণে বিভিন্ন আপোনালোকে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰ্মিৰ কাৰণে আপোনালোকৰ 208টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। তাৰে 10টা ভেকেঞ্চি ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। নেভিৰ কাৰণে 42টা, তাৰে আপোনালোকৰ 6টা ভেকেঞ্চি ফিমেলৰ কাৰণে আছে। আৰু ইয়াত এয়াৰফ'ৰ্চৰ যিটো ফ্লাইঙৰ, সেই ফ্লাইংটোত আপোনালোকৰ 92টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। তাত আপোনালোকৰ 2টা ফিমেলৰ কাৰণে। আৰু গ্ৰাউণ্ড ডিউটিছৰ কাৰণে 18টা ভেকেঞ্চি, তাৰে 2টা ফিমেলৰ কাৰণে। আৰু গ্ৰাউণ্ড ডিউটিছ নন টেকনিকেলৰ কাৰণে 10টা ভেকেঞ্চি, তাৰে 2টা ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। আৰু নবল একাডেমীৰ কাৰণে 34টা ভেকেঞ্চি আছে, তাৰে 5টা ভেকেঞ্চি ফিমেল কেণ্ডিডেটৰ কাৰণে আছে। আৰু ইয়াত যেতিয়া এপ্লাই কৰিব লাগিব, এই এপ্লাই কৰোঁতে আপোনালোকৰ বয়স কিমান হ'ব লাগিব? তো ফ্ৰেণ্ডছ, চাওক, এই পদটোত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ 15 বছৰৰ পৰা 18 বছৰৰ কেণ্ডিডেটে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ভাবিব পাৰে যে ইয়াত আপোনালোক ইমান কম বয়সৰ ল'ৰা ছোৱালী এপ্লাই কৰি কেনেকৈ অফিচাৰ হ'ব পাৰিব? তো ফ্ৰেণ্ডছ, চাওক, এই যিটো ভেকেঞ্চি আছে, এই ভেকেঞ্চিটো আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ 4 বছৰৰ কোৰ্চটো হৈ যাব। এটা 4 বছৰৰ কোৰ্চ হ'ব। সেই কোৰ্চটো কমপ্লিট কৰাৰ পিছতে আপোনালোকে এজন অফিচাৰ হ'ব পাৰিব। তো ইয়াত আপোনালোকৰ 15 বছৰৰ পৰা সেই 18 বছৰলৈহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ ST, SC আৰু OBCৰ কাৰণে কিছু এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। STৰ কাৰণে আৰু SCৰ কাৰণে 5 বছৰ পাব। আৰু OBCৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু ফ্ৰেণ্ডছ, আপোনালোকক অলৰেডি জনাইছোঁ যে এই পষ্টটোত কেৱল আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যিটো আপোনালোকৰ আৰ্মি উইং আছে, নেশ্যনেল ডিফেন্স একাডেমী, সেইটোৰ কাৰণে আপোনালোকৰ চিম্পল হাই ছেকেণ্ডাৰী পাছ কৰিলে আপোনালোকে এই পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো এয়াৰফ'ৰ্চ আৰু নেভি আছে, সেই 2টা পষ্টৰ কাৰণে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। কিন্তু আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে এয়াৰফ'ৰ্চ আৰু নেভিৰ আপোনালোকে এই পদ দুটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছ, আৰু এই পদবিলাক NDA যিটো ৰিকুৱাৰমেণ্ট আছে, সেই ৰিকুৱাৰমেণ্টত আপোনালোকৰ
আপোনালোকে ইয়াত কিছু এপ্লিকেশ্যন ফিজ দিব লাগিব যদি আপোনালোকে এজন জেনেৰেল OBC আৰু EWS কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ 100 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু ST আৰু SC ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে CDSৰ কাৰণে যিখিনি ভেকেঞ্চি মুকলি কৰা আছে CDS মানে আছে কম্বাইন্ড ডিফেন্স সাৰ্ভিস এক্সামিনেশ্যন আৰু এই ভেকেঞ্চিখিনৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো তো CDSৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰা আছে তাতো প্ৰায় আপোনালোকৰ ইয়াত আপোনালোকে প্ৰায় 459টা আপোনালোকৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ আপোনালোকৰ যেটো কোৰ্স নেম সেই কোৰ্সটো হৈছে UPSC এক্সাম নেশ্যনেল একাডেমী এণ্ড এয়াৰ ফৰ্স মিলিটাৰী ইণ্ডিয়ান নেভি একাডেমীৰ কাৰণে এই কোৰ্সটো হ'ব আৰু আপোনালোকৰ যেটো এক্সাম হ'ব এই এক্সামটো আপোনালোকৰ নেশ্যনেল লেভেলৰে হ'ব আৰু ইয়াৰ আপোনালোকৰ এক্সামটোৰ সময় থাকিব 2 ঘণ্টা আৰু ইয়াত আপোনালোকৰ বিভিন্ন আপোনালোকে পোষ্ট দেখিবলৈ পাব আৰ্মি ইণ্ডিয়ান আৰ্মি মিলিটাৰী একাডেমীৰ কাৰণে আপোনালোকৰ 100টা ভেকেঞ্চি ইণ্ডিয়ান নেভেল একাডেমীৰ কাৰণে আপোনালোকৰ 32টা এয়াৰ ফৰ্স একাডেমীৰ কাৰণে 32টা অফিচাৰ ট্ৰেইনিং একাডেমীৰ কাৰণে 276টা আৰু অফিচাৰ ট্ৰেইনিং একাডেমী চেন্নাই SSC ওমেনৰ কাৰণে 19টা ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু ইয়াত যেটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ IMA যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী আপোনালোকে হ'ব লাগিব বেচেলৰ ডিগ্ৰী থাকিলে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলৰ ডিগ্ৰী থাকিলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যেটো সেকেন্ড ভেকেঞ্চি আছে সেকেন্ড পোষ্টত আপোনালোকৰ যদি এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব ইঞ্জিনিয়াৰিংৰ পৰা আৰু তৃতীয় ভেকেঞ্চিটো যেটো আছে এই ভেকেঞ্চিটোৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব লগতে আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি মেথত আপোনালোকৰ হাই সেকেন্ডাৰীত ফিজিক্স কেমিষ্ট্ৰি মেথ আপোনালোকৰ থাকিব লাগিব আৰু ইয়াৰ আপোনালোকে কিছু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব আপোনালোকে যদি জেনেৰেল OBC EWS হয় তেনেহ'লে আপোনালোকে 200 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু ফিমেল আৰু ST SC কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে তো ফ্ৰেন্ড এই পদবিলাকত যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব ফ্ৰেন্ডছ তো বয়সটো আপোনালোকৰ বিচাৰিছে যে IMA ৰ কাৰণে আপোনালোকৰ বয়সটো 2 জুলাই 2001 পৰা 5 জুলাই 2006 ভিতৰত হ'ব লাগিব আৰু ইণ্ডিয়ান নেভেল একাডেমীৰ কাৰণে বয়সটো বিচাৰিছে 2 জুলাই 2001 পৰা 5 জুলাই 2006 ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব এয়াৰ ফৰ্স একাডেমীৰ কাৰণে বয়সটো বিচাৰিছে 2 জুলাই 2001 পৰা 5 জুলাই 2005 ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব আৰু অফিচাৰ ট্ৰেইনিং একাডেমীৰ কাৰণে বয়সটো বিচাৰিছে 2 জুলাই 2000 চনৰ পৰা 5 জুলাই 2006 চনলৈ আপোনালোকৰ বয়সটো হ'ব লাগিব তো ফ্ৰেন্ডছ আপোনালোকে নিশ্চয় দুটা পোষ্টৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াৰ যেটো আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব সেই এপ্লাইটো আপোনালোকৰ অলৰেডি ষ্টাৰ্ট হৈছে 15 তাৰিখৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু আপোনালোকে 4 জুনলৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব তো ফ্ৰেন্ডছ আপোনালোকে নিশ্চয় দুটা পোষ্টৰ বিষয়ে জানিব ভালকৈ বুজি পালে তো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তো ফ্ৰেন্ডছ ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেন্ডছ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম